ওম শান্তি 30 জানুৱাৰী 2021 সাকাৰ মুৰলী বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকৰ স্মৃতি যাত্ৰা একেবাৰে গুপ্ত তোমালোক সন্তানসকলে এতিয়া মুক্তিধামলৈ যাবলৈ যাত্ৰা কৰি আছা প্ৰশ্ন স্থূল বতনবাসীৰ পৰা সূক্ষ্ম বতনবাসীৰ ফৰিস্তা হোৱাৰ পুৰুষাৰ্থ কি উত্তৰ সূক্ষ্ম বতনবাসী ফৰিস্তা হ'বলৈ হ'লে আত্মিক সেৱাত হাৰ পৰ্যন্ত উৎসৰ্গিত কৰা হাৰ স্বাহা নকৰাকৈ ফৰিস্তা হ'ব নোৱাৰা কাৰণ ফৰিস্তাসকল হাৰ মঙ বিহীন অৰ্থাৎ অশৰীৰী হয় এই বেহদৰ সেৱাত দদিচি ঋষিৰ দৰে হাৰ লগাব লাগে তেতিয়াহে ব্যক্তৰ পৰা অব্যক্ত হবাগৈ আজি গীত ধৈৰ্য ধৰা মন ওম শান্তি সন্তানসকলে এই গীতটিৰ পৰা ইংগিত পালা যে ধৈৰ্য ধৰা সন্তানসকলে জানে আমি শ্ৰীমত অনুসৰি পুৰুষাৰ্থ কৰি আছো আৰু জানে যে আমি এই গুপ্ত যুগৰ যাত্ৰাত আছো সেই যাত্ৰা নিজৰ সময়ত পূৰা হ'ব মুখ্য হৈছে এই যাত্ৰা যাক তোমালোকৰ বাহিৰে আন কোনেও নাজানে যাত্ৰাত নিশ্চয় যাব লাগে আৰু লৈ যাওঁতা পাণ্ডৱ লাগে ইয়াৰ নামেই ৰখা হৈছে পাণ্ডৱ সেনা এতিয়া যাত্ৰাত আছা স্থূল যুদ্ধতো কোনো কথা নাই প্ৰতিটো কথাই গুপ্ত যাত্ৰাও বৰ গুপ্ত শাস্ত্ৰতো আছে পিতাই কয় মোক স্মৰণ কৰা তেতিয়া মোৰ ওচৰত আহি উপস্থিত হবা এয়া যাত্ৰাটো হ'ল নহয় জানো পিতাই সকলো শাস্ত্ৰ সাৰ শুনায় বাস্তৱত কাৰ্যত লৈ আহে আমি আত্মাসকল নিজৰ নিৰ্বাণ ধামৰ যাত্ৰাত যাব লাগে বিচাৰ কৰিলে বুজিব পাৰিবা এয়া হৈছে মুক্তিধামৰ প্ৰকৃত যাত্ৰা সকলোৱে বিচাৰে আমি মুক্তিধামলৈ যাওঁ এই যাত্ৰা কৰিবৰ কাৰণে কোনোবাই মুক্তিধামৰ ৰাস্তা দেখুৱাওক কিন্তু পিতাইতো নিজৰ সময়ত নিজে আহে যিটো সময়ক কোনেও নাজানে পিতা আহি বুজায় যেতিয়া সন্তানসকলৰ নিশ্চয় হয় যথাযথে এয়া প্ৰকৃত যাত্ৰা যাক গায়ন কৰা হৈছে ভগৱানে এই যাত্ৰা শিকাইছিল মন মনা ভৱ মধ্যাজী ভৱ এই শব্দ কেতিয়াও তোমালোকৰ বহুত কামত অহা কেৱল কোনে কৈছিল এইটো ভুল কৰি দিলে এনেকৈ কৈ দেহৰ সহিত দেহৰ সম্বন্ধবোৰক পাহৰি যোৱা এওঁৰো অৰ্থাৎ ব্ৰহ্মা বাবাৰো দেহে আছে এওঁকো বুজোৱাজন বেলেগ যাৰ নিজৰ দেহ নাই সেই পিতা হ'ল বিচিত্ৰ তেওঁ কোনো চিত্ৰ নাই বাকীতো সকলোবোৰে চিত্ৰ আছে গোটেই জগতখনেই চিত্ৰশালা বিচিত্ৰ আৰু চিত্ৰ অৰ্থাৎ জীৱ আৰু আত্মাৰ এই মনুষ্য স্বৰূপ তৈয়াৰ হৈ আছে গতিকে সেই পিতা হ'ল বিচিত্ৰ তেওঁ বুজায় মই এই চিত্ৰৰ আধাৰ ল'বলগীয়া হয় যথাযথ শাস্ত্ৰত আছে ভগৱানে কৈছিল যেতিয়া মহাভাৰতৰ যুদ্ধও লাগিছিল ৰাজ্য শিকাইছিল নিশ্চয় ৰাজ্য স্থাপন হৈছিল এতিয়াতো ৰাজ্য নাই ৰাজ্য ভগৱানে শিকাইছিল নতুন সৃষ্টিৰ বাবে কিয়নো বিনাশ সন্মুখত থিয় হৈ আছিল বুজোৱা হয় এনেকুৱা হৈছিল যেতিয়া স্বৰ্গ স্থাপনা হৈছিল সেই লক্ষ্মীনাৰায়ণৰ ৰাজ্য স্থাপনা হৈছিল এতিয়া তোমালোকৰ বুদ্ধিত আছে সত্যযুগ আছিল এতিয়া হ'ল কলিযুগ আকৌ পিতাই সেই কথাবোৰ বুজায় এনেকৈতো কোনেও ক'ব নোৱাৰে যে মই পৰমধামৰ পৰা আহিছোঁ তোমালোকক উভতাই লৈ যাবলৈ পৰম পিতা পৰমাত্মাইহে ক'ব পাৰে ব্ৰহ্মা দ্বাৰা আৰু কাৰো দ্বাৰা ক'ব নোৱাৰে সূক্ষ্ম বতনত আছে ব্ৰহ্মা বিষ্ণু শংকৰ ব্ৰহ্মা কাৰণেও বুজোৱা হৈছে যে তেওঁ হ'ল অব্যক্ত ব্ৰহ্মা আৰু এওঁ হ'ল ব্যক্ত তোমালোক এতিয়া ফৰিস্তা হোৱা ফৰিস্তা সূক্ষ্ম বতনত থাকে ফৰিস্তাসকল হাৰ মঙহ নাথাকে ইয়াত এই আত্মিক সেৱাত হাৰ আদি সকলো শেষ কৰি দিয়ে তাৰ পাছত ফৰিস্তা হৈ যায় এতিয়াতো হাৰ আছে নহয় জানো এইটো লিখা আছে নিজৰ হাৰ আদিও সেৱাত দি দিলে অৰ্থাৎ নিজৰ হাৰ শেষ কৰি দিলে স্থূল বতনৰ পৰা সূক্ষ্ম বতনবাসী হ'ব লাগে ইয়াত আমি হাৰ দি সূক্ষ্ম হৈ যাওঁ এই সেৱাত সকলো স্বাহা কৰিব লাগে স্মৃতিত থাকি থাকি আমি ফৰিস্তা হৈ যামগৈ এইটো গায়ন কৰা হৈছে মিৰুৱা মুঠ মল্লুকা চিকাৰ অৰ্থাৎ চিকাৰৰ মৃত্যু চিকাৰৰ বাবে দুখ চিকাৰীৰ বাবে সুখ
মলুক ফৰিস্তাসকলক কোৱা হয়, তোমালোক মনুষ্যৰ পৰা ফৰিস্তা হোৱা, তোমালোকক দেৱতা বুলি ক'ব নোৱাৰে। ইয়াততো তোমালোকৰ শৰী আছে নহয় জানো? সূক্ষ্ম বৰ্ণনা এতিয়া হয়। যুগত থাকি আকৌ ফৰিস্তা হৈ যায়, অন্তত তোমালোক ফৰিস্তা হৈ যাবাগৈ। তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব আৰু আনন্দিত হ'বা। মনুষ্যটো সকলো কালৰ চিকাৰ হৈ যাব। তোমালোকৰ মাজত যিসকল মহাবীৰ আছে, তেওঁলোক অটল হৈ থাকিব। বাকী কি হৈ থাকিব? বিনাশৰ দৃশ্যটো হ'বই নহয় জানো? অৰ্জুনৰ বিনাশৰ সাক্ষাৎকাৰ হ'ল এজন অৰ্জুনৰ কথা নহয়, তোমালোক সন্তানসকলৰ বিনাশ আৰু স্থাপনাৰ সাক্ষাৎকাৰ হয়। প্ৰথমতে বাবাৰো বিনাশৰ সাক্ষাৎকাৰ হ'ল। সেই সময়ত জ্ঞানটো একো নাছিল। দেখিলে যে সৃষ্টিৰ বিনাশ হৈ আছে, আকৌ চতুৰ্ভুজৰ সাক্ষাৎকাৰ হ'ল। বুজিব ধৰিলে এইটোতো ভাল, বিনাশৰ পাছত মই বিশ্বৰ মালিক হওঁ, তেতিয়া আনন্দিত হৈ গ'ল। এতিয়া এই জগতে নাজানে যে বিনাশটো ভাল নহয় জানো? শান্তিৰ কাৰণে যত্ন কৰে, কিন্তু অৱশেষত বিনাশটো হ'বই। স্মৰণ কৰে পতিত পাৱন আহক। সেয়েহে পিতা নিশ্চয় আহিব পাৱন সৃষ্টি স্থাপনা কৰিবলৈ, য'ত আমি ৰাজত্ব কৰিম। এইটো ভাল নহয় জানো? পতিত পাৱনক কিয় স্মৰণ কৰে? কাৰণ দুখ আছে। পাৱন সৃষ্টিত দেৱতাসকল আছে, পতিত সৃষ্টিতো দেৱতাসকল পদাৰ্পণ কৰিব নোৱাৰে। সেয়েহে নিশ্চয় পতিত সৃষ্টিৰ বিনাশ হোৱা উচিত। গায়ন কৰা হৈছে মহাবিনাশ হ'ল। তাৰ পাছত কি হয়? এক ধৰ্ম প্ৰতিষ্ঠা, সেয়াতো এনেকৈ হ'ব নহয় জানো? ইয়াৰ পৰা ৰাজযোগ শিকিব, বিনাশ হ'ব। বাকী ভাৰতত কোন বাচি থাকিব? যিসকল ৰাজযোগ শিকে, জ্ঞান দিয়ে, তেওঁলোকে বাচিব। বিনাশটো সকলোৰে হ'ব। ইয়াত ভীতিগ্ৰস্ত হোৱাৰ কোনো কথা নাই। পতিত পাৱনক আবাহন কৰে যিহেতু তেওঁ আহে, সেয়েহে আনন্দিত হ'ব লাগে নহয় জানো? পিতাই কয়, বিকাৰত নাযাবা। এই বিকাৰবোৰৰ ওপৰত বিজয়ী হোৱা বা দান দিয়া, তেতিয়া গৰ্হণ আঁতৰিব। ভাৰতৰ গৰ্হণ নিশ্চয় আঁতৰি যায়। কলাৰ পৰা বগা অৰ্থাৎ অপবিত্ৰৰ পৰা পবিত্ৰ হ'ব লাগে। সত্য যুগত পবিত্ৰ দেৱতাসকল আছিল, তেওঁলোক নিশ্চয় ইয়াত গঢ় লৈ উঠিছিল। তোমালোকে জানা আমি শ্ৰীমতেৰে নিৰ্বিকাৰী হওঁ, ভগৱানুবাস এয়া হ'ল গুপ্ত। শ্ৰীমতত চলি তোমালোকে সাম্ৰাজ্য পোৱা। পিতাই কয়, তোমালোক নৰৰ পৰা নাৰায়ণ হ'ব লাগে, ছেকেণ্ডত ৰাজ্যভাগ্য পাব পাৰা। আৰম্ভণিতে কন্যাসকলে 4-5 দিনলৈকে বৈকুণ্ঠত গৈ আছিল। শিৱ বাবা আহি সন্তানসকলক বৈকুণ্ঠৰো সাক্ষাৎকাৰ কৰাইছিল। দেৱতাসকল কিমান মান সম্ভ্ৰমেৰে আহিছিল। সেয়েহে সন্তানসকলৰ অন্তৰ চুই যায়। যথাৰ্থ গুপ্ত বেশত আহুতা পিতাই আমাক বুজাই আছে। ব্ৰহ্মা শৰীৰত আহে, ব্ৰহ্মা শৰীৰটো ইয়াত লাগে নহয় জানো? প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা স্থাপনা। বাবাই বুজাইছে, কোনোবা আহিলে তেতিয়া তেওঁক সোধা যে কাৰ ওচৰলৈ আহিছে? বিকে ওচৰলৈ। বাৰু, ব্ৰহ্মা নাম কেতিয়াবা শুনিছানে? প্ৰজাপিতাটো আছে নহয়, আমি সকলো তেওঁ হৈছোঁ। নিশ্চয় আগতেও হৈছিলোঁ। ব্ৰহ্মা দ্বাৰা স্থাপনা, তেন্তে লগত ব্ৰাহ্মণো লাগে। পিতাই ব্ৰহ্মা দ্বাৰা কাক বুজায়? শূদ্ৰকো নুবুজাব। এয়া হৈছে ব্ৰহ্মমুখ বংশাৱলী ব্ৰাহ্মণ। শিৱ বাবাই ব্ৰহ্মা দ্বাৰা আমাক নিজৰ কৰি লৈছে। ব্ৰহ্মা কুমাৰ কুমাৰী কিমান অনেক আছে, কিমান সেৱা কেন্দ্ৰ আছে, সকলোতে ব্ৰহ্মা কুমাৰীসকলে পঢ়ায়। ইয়াত আমি ককাৰ উত্তৰাধিকাৰ পাওঁ। ভগৱানুবাস তোমালোকক ৰাজযোগ শিকাওঁ। তেওঁ নিৰাকাৰ হোৱা বাবে এই শৰীৰৰ আধাৰ লৈ আমাক জ্ঞান শুনায়। প্ৰজাপিতাতো সকলো সন্তান হ'ব নহয় জানো? আমি হ'লো প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী। শিৱ বাবা হ'ল ককা, তেওঁ তুলি লৈছে। তোমালোকে জানা আমি ককাৰ পৰা পঢ়ি আছোঁ ব্ৰহ্মা দ্বাৰা। এই লক্ষ্মীনাৰায়ণ দুয়ো স্বৰ্গৰ মালিক নহয় জানো? ভগৱানটো এজন উচ্চতকৈ উচ্চ নিৰাকাৰী হয়। সন্তানসকলৰ ধাৰণা বহুত ভাল হ'ব লাগে। প্ৰথমতে বুজোৱা হয়, ভক্তি মাৰ্গত দুজন পিতা আছে, স্বৰ্গত হৈছে এজন পিতা। পাৰলৌকিক পিতাৰ দ্বাৰা বাদশ্বাহী পোৱাৰ পাছত আকৌ স্মৰণ কিয় কৰিব? দুখ নাই যে স্মৰণ কৰিবলগীয়া হয়। গায়ন কৰে দুখকৰ্তা সুখকৰ্তা।
সেয়া এতিয়াৰ কথা। যি অতীত হৈ যায় তাৰ গায়ন হয়, মহিমা হৈছে এজনৰ। সেই এজন পিতাই আহি পতিতসকলক পাৱন কৰি তোলে। মনুষ্যই কোনো বুজি নাপায়, তেওঁলোকতো অতীতৰ কথা বহি লিখে। তোমালোকে এতিয়া বুজি পোৱা, যথাযথ পিতাই ৰাজযোগ শিকালে, যাৰ দ্বাৰা বাদশ্বাহ আহি পালোঁ। 84 চক্ৰ পৰিক্ৰমা কৰিলোঁ। এতিয়া আকৌ আমি পঢ়ি আছোঁ, আকৌ 21 জন্ম ৰাজত্ব কৰিম। এনেকুৱা দেৱতা হ'মগৈ, এনেকুৱা কল্প পূৰ্বে হৈছিলোঁ, বুজি পোৱা আমি পুৰা 84 জন্ম চক্ৰ পৰিক্ৰমা কৰিলোঁ। বাবাই আমাক 84 জন্ম কাহিনী শুনালে। আমি আগতে ভাবিছিলোঁ এটা আত্মাই 84 লাখ ইউনিট আহিব লাগে, কিন্তু মনুষ্য আত্মাই মনুষ্যই হয় আৰু 84 বাৰহে জন্ম হয়। সত্যযুগ তেতাত যাম, সেইবাবেতো পিতাই সোধে আগতে কিমান বাৰ মিলিত হৈছা। এয়া বাস্তৱিক কথা নহয় জানো? নতুন কোনোবাই শুনিলে বুজিব 84 চক্ৰটো নিশ্চয় আছে। যিসকল প্ৰথমৰ পৰা, তেওঁলোকে চক্ৰ পুৰা হ'ব। বুদ্ধিৰে বুজিব লাগে, এই ঘৰত এইটো পোচাকত বাবা আহি আপোনালোকৰ সৈতে অনেকবাৰ মিলিত হৈছে আৰু মিলিত হৈ থাকিব। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈয়ে আছে। কোনো বস্তু সদায় নতুনকৈ হৈ থাকিব। এয়াতো হ'ব নোৱাৰে, পুৰণি নিশ্চয় হ'ব। প্ৰতিটো বস্তু সত্তৰ ৰজু তমত আহে। এতিয়া তোমালোক সন্তানসকলে জানা, নতুন সৃষ্টি আহি আছে, যাক স্বৰ্গ বুলি কোৱা হয়। এয়া হ'ল নৰক, সেইখন হ'ল পাৱন সৃষ্টি। বহুতে আবাহন কৰে, সেই পতিত পাৱন, আমাক আহি পাৱন কৰি তোলা, কিয়নো দুখ বেছি হৈ গৈ থাকে। কিন্তু এইটো বুজি নাপায়, আমি পূজ্য আছিলোঁ, আকৌ আমি পূজাৰী হ'লোঁ। দ্বাপৰত পূজাৰী হ'লোঁ, অনেক ধৰ্ম হৈ গ'ল। যথাযথ পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হৈ আহিছোঁ। ভাৰতৰ ওপৰতে এয়া খেল। তোমালোক সন্তানসকলে এতিয়া স্মৃতি উদয় হৈছে। এতিয়া তোমালোক বিজয়ন্তী গায়ন কৰা। বাকী অন্য কোনেও শিৱকটো নাজানে, আমি নাজানো। যথাযথ আমাক ৰাজযোগ শিকায়। ব্ৰহ্মা দ্বাৰা স্বৰ্গ স্থাপনা হৈ আছে। নিশ্চয় যিয়ে যোগ শিকিব, স্থাপনা তেওঁলোকে কৰিব আৰু ৰাজ্য ভাগ্য পাব। আমি কওঁ, যথাযথ আমি কল্পে কল্পে পিতাৰ পৰা এই ৰাজযোগ শিকাইছোঁ। বাবাই বুজাই, এতিয়া এই 84 জন্ম পুৰা হ'ল। আকৌ নতুনকৈ চক্ৰ পৰিক্ৰমা কৰিবলগীয়া হয়। চক্ৰটো জানিব লাগে নহয়, এই চিত্ৰ নহ'লে তোমালোকে বুজাব পাৰা। এয়াতো একেবাৰে সহজ কথা। যথাযথ ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক হ'ল। মাত্ৰ সেইসকলে ভাবে যে কলিযুগ এতিয়া শিশু হৈ গ'ল। তোমালোকে কোৱা, এতিয়াতো কলিযুগৰ অন্ত, চক্ৰ পুৰা হ'ল। পিতাই বুজে, মই আহোঁ পতিত সৃষ্টিক পাৱন কৰি তুলিবলৈ। তোমালোকে জানা, আমি পাৱন সৃষ্টিলৈ যাব লাগে, সত্যযুগলৈ যাব লাগে বুলি কৈছে। তোমালোকে মুক্তি, জীৱন মুক্তি, শান্তিধাম আৰু সুখধাম আৰু দুখধামকো বুজি পোৱা, কিন্তু ভাগ্যত নাথাকিলে আকৌ এইটো খেয়াল নকৰে যে কিয়নো আমি দুখধামলৈ যাওঁ। যথাযথ আমাৰ আত্মাসকলৰ ঘৰ হ'ল সেই শান্তিধাম। তাত আত্মাৰ কৰ্মেন্দ্ৰিয় নথকাৰ কাৰণে একো নহয়। শান্তিত তাত সকলোৱে পায়। সত্যযুগ হৈছে এটা ধৰ্ম। এইখন হৈছে অনাদি অবিনাশী বিশ্ব নাটক, যিখনে চক্ৰ পৰিক্ৰমা লগাই থাকে। আত্মা কেতিয়াও বিনাশ নহয়। শান্তি ধামটো কিছু সময় থাকিবলগীয়া হয়। এয়া অতিকৈ বুজিবলগীয়া কথা। কলিযুগ হ'ল দুখধাম। কিন্তু অনেক ধৰ্ম আছে, কিমান মতান্তৰ। যেতিয়া একেবাৰে দুখধাম হৈ যায়, তেতিয়াহে পিতা আহে। দুখধামৰ পাছত সম্পূৰ্ণ সুখধাম। শান্তিধামৰ পৰা আমি সুখধামলৈ আহোঁ, আকৌ দুখধাম হয়। সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী, ইয়াত হ'ল সম্পূৰ্ণ বিকাৰী। এয়া বুজোৱাটা বহুত সহজ নহয় জানো?
সহজ সাহস লাগে। বাবাও গুপ্তবেশত তোমালোকৰ কল্যাণ কৰি আছে নহয়। মন্দিৰবিলাকত য'তেই নিমন্ত্ৰণ পোৱা যায় তাত গৈ বুজাব লাগে। তোমালোক বুদ্ধিৱান হৈ যোৱা, সকলোকে পিতাৰ পৰিচয়টো দিবই লাগে, চেষ্টা কৰিবলগীয়া হয়। এয়াতো গায়ন কৰা হৈছে। শেষৰ ফালে সন্যাসী ৰজা আদি আছিল। ৰজাজনকে ছেকেণ্ডত জীৱন মুক্তি পালে তেওঁ আকৌ গৈ ত্ৰেতাত আমুকজনক অৰ্থাৎ যি ভৱিষ্যতে জনক হ'ব। ভাল বাৰু। অতি মৰমত কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য আঁৰত কৈছে অন্তিম বিনাশৰ দৃশ্য চাবলৈ নিজৰ স্থিতি মহাবীৰ দৰে নিৰ্ভয় অটল কৰি তুলিব লাগে। গুপ্ত স্মৃতি যাত্ৰাত থাকিব লাগে। 2 নম্বৰ অব্যক্ত বৰ্তনবাসী ফৰিস্তা হ'বৰ কাৰণে বেহদৰ সেৱাত দধিচি ঋষিৰ দৰে নিজৰ হাৰ পৰ্যন্ত স্বাহা কৰিব লাগে। আজি বিস্তাৰত কৈছে জ্ঞানেৰে পৰিপূৰ্ণ হোৱাৰ লগতে শক্তিশালী অৰ্থাৎ অনুভৱী মূৰত হ'বৰ কাৰণে একান্তবাসী আৰু অন্তৰ্মুখী হোৱা। অস্থিৰ হোৱাৰ কাৰণ হ'ল অনুভৱৰ অভাৱ। সেইকাৰণে কেৱল বুজাওঁতা বা দুখৰ পৰা বিবুদ্ধিৰ পৰা বাচি যাবা। কাৰ সন্তান হওঁ, কি প্ৰাপ্তি হয়। এই প্ৰথম পাঠটি অনুভৱ কৰি ল'লে তেতিয়া মায়াজীত সহজে হৈ যাব। শ্লোগান দায়িত্ব পালন কৰি ডবল লাইট হৈ বিস্তাৰত কৈছে দায়িত্ব পালন কৰি ডবল লাইট হৈ থাকোঁতাজনে পিতাৰ সমীপ ৰতন। ওম শান্তি।